ইমান টকা কেলৈ লাগে? আমি সৰুতে পঢ়িছিলোঁ যে মানুহৰ মৌলিক অধিকাৰ খাদ্য, বাসস্থান আৰু সাজপাৰ। ঠিক আছে, খাদ্য মানুহে ভাতকেইটা খোৱাৰ উপৰিও ধৰি লওক কেতিয়াবা অলপমান কিবা এটা এক্সট্ৰা খাবলৈ বিচাৰে, সেইখিনিলৈকে ঠিক আছে। ঘৰটো অলপমান ভালকৈ বনাবলৈ বিচাৰে বা সাজপাৰো কেতিয়াবা প্ৰয়োজনতকৈ কেতিয়াবা অলপমান বেছিকৈ বিচাৰে, সেইখিনিলৈকে ঠিকে আছে। এইকেইটা প্ৰয়োজন পূৰাবলৈ মানুহৰ বেছি পইচাৰ প্ৰয়োজন নহয়, কিন্তু এইকেইটা প্ৰয়োজন পূৰোৱাতকৈ অলপমান বেছিকৈ থাকিলেও মানুহৰ তথাপিও সুখী হ'ব নোৱাৰে। বহুত মানুহে পইচা সাঁচে বেমাৰ আজাৰত লাগিব বুলি, আৰু তাৰ কাৰণে বেমাৰ আজাৰ লাগিব বুলি মানে দিন ৰাত কষ্ট কৰি পেলাই পইচা গোটায়। কিন্তু সেই যে দিন ৰাত পইচা কৰি থাকোঁতে মানুহ অলৰেডি বেমাৰত পৰে, আৰু তাতে সঁচাকৈ পইচা বেমাৰতে যায়। ভালকৈ মন কৰিলে দেখিব যে হাজিৰা কৰা মানুহখিনিয়ে তেওঁলোকৰ সপোন নাথাকে। তেওঁলোকে যি পাইছে তাতে সুখী কাৰণে তেওঁলোকে বেমাৰ আজাৰ পটককৈ নাপায়। কিন্তু তাতকৈ ডাঙৰ কথা, বহুত মানুহক টকা লাগে কিন্তু ষ্টেটাছ দেখাবৰ কাৰণেহে। তেওঁলোকে কেতিয়াও তলৰ মানুহখিনিলৈ নাচায়, সদায় ওপৰৰখিনিলৈ চায় যে তাৰ আমুকটো আছে, মই এনেকুৱা এখন গাড়ী ল'ব লাগিব, এনেকুৱা ধৰণে পিন্ধিব লাগিব, এনেকুৱা ধৰণে থাকিব লাগিব, এনেকুৱা ধৰণৰ ঘৰ বনাব লাগিব। সেই দুখতে তেওঁলোকে জীৱনটো সুখী হ'ব নোৱাৰে। কিন্তু যদি অলপমান তললৈ চালে দেখিব বহুত মানুহৰ ঠাণ্ডা দিনত পিন্ধিবলৈ কাপোৰ নাই, তেনেকেই কষ্ট কৰে, চেণ্ডেল এযোৰ নাই, তেনেকেই থাকে। অথচ তেওঁলোকলৈ চালে দেখিব যে আমাৰতো বহুত আছে। সিদিনাখন এজনী মানুহ লগ পালোঁ, তেওঁৰ একাউণ্টত আছে 600 টকা। তেওঁ 500 টকা মানে একাউণ্টত থাকিব লাগে, আৰু 100 টকা এটা উইথড্ৰ কৰিব আহিছে। মই গম পাইছিলোঁ যে মানুহজনৰ বহুত অভাৱ চাগে। মই সুধিলোঁ যে আপুনি 100 টকাটো কেলৈ লাগে? তাৰপিছত কৈছোঁ যে নাই, মোৰ নাতিটোৰ কাৰণে লাগে, মোৰ মানে নাতিটোৰ মাক ঢুকালে, মানে মানুহজনী জীয়েক ঢুকালে। বোলো কেতিয়া ঢুকালে? কৈছে পৰহি শ্ৰাদ্ধ গৈছে, ল'ৰাটোৰ বয়স 7 বছৰমান হৈছে। মানুহজনী মানে বহুত দুখত আছে আৰু হয়তো চাগে বহুত অভাৱী। তাৰপিছতে মোৰ পকেটত 100 টকা আছিলে, সেইটোকে দি পঠালোঁ। তেতিয়া মানে ভাবিছোঁ যে সময় গগৈৰ কাৰণে আমি সময় গগৈৰ দৰে সহায় কৰিবলৈ মন যায়, কিন্তু নোৱাৰোঁ। তথাপি যিকণ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এটা কথাহে ক'ব বিচাৰিছোঁ যে সেই 100 টকাটো ভাবি চাওক, সেই মানুহজনীৰ কাৰণে 100 টকাটো কিমান মূল্য, আৰু কোনোবাই 100 টকীয়া চকলেটেই খাই দিয়ে। গতিকে মানুহে সুখী হোৱাৰ বাটটো নিজেই উলিয়াব লাগিব। যদি আৰু ওপৰৰ মানুহখিনিলৈ চাই থাকে তেতিয়াহ'লেতো জীৱনত সুখী হ'ব নোৱাৰিব। আৰু যদি সেই মানুহজনীলৈ এবাক ভাবি চায়, তেখেতৰ 100 টকাৰ কাৰণে কিমান অভাৱ, তাৰ তুলনাতো বহুতখিনি আছে। গতিকে সেই তেনেভাৱে চালে জীৱনটোত বহুত সুখ পাব।